নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত। দিন দুপৰতে ডিব্ৰুগড়ত পত্নী আৰু পুত্ৰৰ লগতে ঘাতকে গুলিয়াই হত্যা কৰিলে সম্পৰ্কীয় মোমায়েকক। তিনিটা হত্যাকাণ্ড সংঘটিত কৰি মাৰণাস্ত্ৰসহ পলায়ন কৰা সঞ্জয় দাসক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। আধা ঘণ্টাৰ ভিতৰতে ডিব্ৰুগড়ত তিনিটা নৃশংস হত্যাকাণ্ড। পত্নী পুত্ৰৰ লগতে ঘাতকৰ গুলীত প্ৰাণ গ'ল আত্মীয়ৰ। হাতত উদ্যত পিষ্টল লৈ পলাতক ঘাতক সঞ্জয় দাস। পুৱা 11:30 ডিব্ৰুগড়ৰ শুকান পুখুৰীৰ ঘৰত গৰজি উঠিল SSBৰ প্ৰাক্তন জোৱান সঞ্জয় দাসৰ .32 পিষ্টল। প্ৰথমটো গুলীয়ে উৰুৱাই দিলে পত্নীৰ লাওখোলা। তাৰ পাছত শুই থকা পুত্ৰক টাৰ্গেট কৰিলে ঘাতক সঞ্জয়। পত্নীৰ দৰে সঞ্জয়ৰ গুলীয়ে আঘাত কৰিলে পুত্ৰ নৱজ্যোতি দাসৰ মূৰত। পত্নী পুত্ৰক গুলীয়াই খোজকাঢ়ি ঘৰৰ পৰা ওলাই আহিল সঞ্জয় দাস। খোজকাঢ়িয়ে সঞ্জয় উপস্থিত হ'ল ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত থকা আত্মীয় ঘনকান্ত হাজৰিকাৰ ঘৰত। ঘৰৰ কাষতে থকা দোকানৰ বাৰান্দাত ঘনকান্তৰ সৈতে কথা পাতি থকাৰ মাজতে পুনৰ গৰজি উঠিল সঞ্জয়ৰ পিষ্টল। পত্নী পুত্ৰৰ দৰেই ঘনকান্ত হাজৰিকাৰো লাওখোলা ভেদি পাৰ হৈ গ'ল পিষ্টলৰ গুলী। দিন দুপৰতে তিনিটা হত্যাকাণ্ড সংঘটিত কৰি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়িয়েই পলায়ন কৰিলে ঘাতক সঞ্জয় দাসে। এই ভয়ংকৰ ঘটনাই জোকাৰি গ'ল ডিব্ৰুগড় আৰক্ষী। তিনিটা হত্যাকাণ্ড সংঘটিত কৰা .32 পিষ্টলসহ পলায়ন কৰা সঞ্জয় দাসৰ সন্ধানত ডিব্ৰুগড় চহৰ নেফানেফ কৰিছে আৰক্ষীয়ে। তো কি কৰিছে মানে নিজৰ লাইসেন্সড পিষ্টল জম্মু এণ্ড কাশ্মীৰ পৰা লৈছে বুলি মই এইমাত্ৰ গম পাইছোঁ। চ' সি লাইসেন্স নিজৰ .32 লাইসেন্স পিষ্টল ইউজ কৰি নিজৰ মানে ৱাইফক গলিয়াই দিছে আৰু পুতেককো মানে ফায়াৰিং কৰিছে। আৰু তাৰপিছত যেতিয়া মানে সি পলাইছে, পলোৱাৰ সময়তে ৰাস্তাতে এটা তেখেতৰ ব্ৰাদাৰ ইন ল আছে, তেখেতৰ নাম হয় ঘনকান্ত হাজৰিকা, তেখেতকো মানে গলিয়াই দিলে। আৰক্ষীৰ অভিযানৰ মাজতে চিকিৎসালয়ত মৃত্যু হ'ল সঞ্জয়ৰ পত্নী, স্নাতক মহলাত পঢ়ি থকা পুত্ৰ আৰু সম্পৰ্কীয় মোমায়েকৰ। 7 বছৰ পূৰ্বে SSBৰ পৰা স্বেচ্ছাই অৱসৰ লৈ অহা সঞ্জয়ৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় চহৰত। এই কথাটোৱে আজিৰ ডেটত সাংঘাতিক প্ৰাসংগিক কথা। মই ভাবোঁ যে নিশ্চয় ইয়াত কিবা কথা লুকাই আছে, এইটো অনুসন্ধান কৰিলে গম পাব। কিন্তু মানুহজন এটা পলাতক অৱস্থাত আছে। পুলিচ আহিছে, SP মহোদয় আহিছে, সকলো ইয়াত এইটো আছে আৰু এৰিয়াটো কৰ্ডন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। SSBত কৰ্মৰত হৈ থাকোঁতেই এবাৰ ছাৰ্ভিচ ৰিভলভাৰ লৈ পলাইছিল ঘাতক সঞ্জয় দাসে। একো নাই একো পৰিৱেশে নাই অশান্তি, এনেই মাৰি থৈ গুচি গ'ল। কোনে কি কৰিব? মই কিবা কণ্ডল হৈ আছিল নেকি? কিবা গম পাই? কণ্ডল নাই, বহুত মিলে থাকে বোৱাৰী আৰু সঞ্জয়, বহুত মিলি থাকে। অৱসৰৰ পাছত দিনৰ দিনটো কেৱল জোৱাতেই ডুবি থাকিছিল সঞ্জয়। জোৱা খেলতেই সৰ্বশান্ত হোৱা সঞ্জয়ে সোমবাৰে দুপৰীয়া সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা। কেমেৰাত দীনেশৰ সহযোগত টমাছ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা আতংকৰ মাজতে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ ৰাজ্যিক বিজেপি বিধায়কৰ লগতে মিত্ৰদল অগপ আৰু BPFৰ বিধায়কৰ ৰিপৰ্ট কাৰ্ড লাগে বিজেপিৰ নেতৃত্বক। আৰু এই কথা আজি সংবাদমেলত ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত দাসৰ এই ঘোষণাই ৰাজনৈতিক কাৰণত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ৰিপৰ্ট কাৰ্ড ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ। আপোনালোকে নিশ্চয় জানে আমি এটা বিশেষ লিংক যোগে পেলাই আমি তেতিয়া যিকোনো কাৰ্যকৰ্তা, তো সাংসদে হওক বা বিধায়কে হওক বা ৰাজ্যিক বিষয়ববীয়া হওক বা জিলা বিষয়ববীয়া হওক, যিকোনো কাৰ্যকৰ্তাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা চলি আছে সেই সন্দৰ্ভত ইতিমধ্যে আমি কেইমাহমান আগতে এটা সমীক্ষা চলাইছিলোঁ। আৰু সেই সমীক্ষাত প্ৰায় আমি অনলাইন যোগে 1,85,000 মানুহে, অকল বিজেপিৰ কাৰ্যকৰ্তা নহয়, কাৰণ যিহেতু 126টাত চলাইছিলোঁ, 1,85,000 মানুহে আমাক ফিডবেক দিছে। কিন্তু সেইটো যিহেতু কাৰ্যকৰ্তাৰ ওপৰত আছিলে, আমি এতিয়া আজিৰ পৰা অকল বিধায়ক 126টা সমষ্টিৰ বিধায়কৰ পাৰফৰ্মেঞ্চৰ ওপৰতো আমি ফিডবেক বিচৰা আমি কাম আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু সেইটোৰ কাৰণে আমি এটা ৱেবছাইট, এটা লিংক এটা আমি ইতিমধ্যে আজি আৰম্ভ কৰিছোঁ, www.mla report card
MLA report card .in যোৱাবাৰ আছিলে WW কাৰ্যকৰ্তা ৰিপৰ্ট কাৰ্ড এইবাৰ যেহেতু ৰাষ্ট্ৰীয় সভাপতি নিজে যেহেতু কথাষাৰ কৈছে গতিকে যোৱাবাৰ আমি পোনপটীয়াকৈ বিধায়কক লৈ পেলাই অকল কৰা নাছিলোঁ কাৰ্যকৰ্তাক লৈ পেলাই কৰিছিলোঁ কিন্তু এইবাৰ অকল MLA ওপৰত কৰিছোঁ আৰু এইটো আমি গুগল লিংকতো আপোনালোকে এইটো মানে আমি ব্যৱস্থা কৰিছোঁ এইটো মই আৰু পিছত দি দিম আপোনালোকক আৰু তাৰ উপৰি আমি হোৱাটছএপতো আমি এইটো লিংকৰ জৰিয়তে ব্যৱস্থা কৰিছোঁ হোৱাটছএপ লিংকটো আমি আপোনালোকক অলপ পিছত দি দিম আৰু আপোনাৰ হোৱাটছএপত আপোনালোকে মিছ কল দি পেলাই মিছ কল দিয়াৰ লগে লগে লিংক পাই যাব এইটো হোৱাটছএপ নাম্বাৰটো হৈছে 8011126043 I repeat again 8011126043 মই এইখিনি বিষয়ে আপোনালোকক মই অনুৰোধ জনাইছোঁ যে এই মিছ কল নম্বৰটো বা এই নম্বৰটো হোৱাটছএপ নম্বৰটো যাতে আপোনালোকে অলপ যাতে প্ৰচাৰ কৰে অলপ কাৰণ কিয় তেতিয়াহে সমগ্ৰ অসমৰ জনসাধাৰণ আমি অকল বিজেপিৰ কাৰ্যকৰ্তাৰ পৰা বিচৰা নাই অসমৰ জনসাধাৰণৰ পৰা বিচাৰিছোঁ 126টাৰে আৰু এই মুহূৰ্তত আমাৰ ওচৰত আহিছে ব্ৰেকিং নিউজ কাছাৰ জিলাত আৰু 2জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে টুইটযোগে এই কথা জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াকে ধৰি অসমত কৰোনা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে 106 জনলৈ অৱশ্যে এই পৰ্যন্ত নতুনকৈ কৰোনাত আক্ৰান্ত হোৱা লোক 2জনৰ নাম প্ৰকাশ কৰা নাই আজিৰ দিনটোতে সৰ্বমুঠ 6জনকৈ নতুন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত যেহেতু আন 3জনৰ কথা আমি অৱগত কৰিছিলোঁ শেহতীয়াকৈ এই মুহূৰ্তত আৰু 2জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা ঘোষণা কৰিছে কাছাৰ জিলাত আৰু 2জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে আৰু ইয়াকে ধৰি অসমত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 106 জনলৈ বৃদ্ধি পাইছে কিন্তু এতিয়ালৈকে নতুনকৈ কৰোনাত আক্ৰান্ত হোৱা এই 2জন লোকৰ নাম প্ৰকাশ কৰা হোৱা নাই আজিৰ দিনটোতে সৰ্বমুঠ 6জনকৈ নতুন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে নিযুতিন অসম নৰ্থ দৰ্শকক আমি জনাইছো আজিৰ দিনটোতে 6জন লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে কালিৰ দিনটো যেহেতু শতকৰ ঘৰ চুইছিল কৰোনা আক্ৰান্ত লোকৰ সংখ্যাই আৰু আজি পুৱাৰে পৰা এতিয়ালৈকে আমি জনাইছো আজি পুৱাৰ ভাগত যেহেতু দেখা গৈছিল 3জন লোকৰ খবৰ আমি দিছিলো নতুনকৈ আক্ৰান্ত কিন্তু এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে আৰু 2জন লোক আৰু এতিয়ালৈকে মুঠ 106জন লোক অসমত কৰোনাত আক্ৰান্ত হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাৰৰ দৰে এই 2জন লোক আক্ৰান্ত হোৱাৰ খবৰ তেওঁ টুইটাৰ যোগে ঘোষণা কৰিছে কিন্তু এতিয়ালৈকে নতুনকৈ আক্ৰান্ত হোৱা কাছাৰৰ এই 2জন লোকৰ নাম চৰকাৰে প্ৰকাশ কৰা নাই তাৰ বিপৰীতে কেৱল উল্লেখ কৰা হৈছে যে কাছাৰ 2জন লোক আক্ৰান্ত হৈছে কৰোনাত কাছাৰ জিলাত আৰু 2জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে এই কথা আৰু ইয়াকে ধৰি অসমত কৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি হৈছে 106 জনলৈ এই পৰ্যন্ত নতুনকৈ কৰোনাত আক্ৰান্ত 2জনৰ নাম চৰকাৰে প্ৰকাশ কৰা নাই আৰু ইফালে 3জনলৈ বৃদ্ধি হৈছে অসমৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা জিএমচিএইচত মৃত্যু ঘটিছে মুম্বাইৰ পৰা অহা গোবিন্দ চন্দ্ৰ মালাকাৰৰ 12 মেত মুম্বাইৰ পৰা উভতি আহিয়ে আক্ৰান্ত হৈছিল কৰোনাত বৰ্তমান 104 জনলৈ আমি জনাইছো কিছু সময় পূৰ্বে যেটো আমাৰ হাতলৈ আহিছে শেহতীয়া খবৰ এতিয়ালৈকে 106 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ আৰম্ভণিতেই অঘটন ৰাজ্যত আৰু এজনৰ প্ৰাণ কাঢ়িলে কৰোনা মহামাৰীয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু কৰোনাত আক্ৰান্ত গোবিন্দ চন্দ্ৰ মালাকাৰৰ 3জনলৈ বৃদ্ধি অসমত কোভিড-19ত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি বহিৰাজ্যৰ পৰা উভতি অহা ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি সোমবাৰে পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা গোবিন্দ চন্দ্ৰ মালাকাৰো উভতি আহিছিল মুম্বাইৰ পৰা তিনিচুকীয়াৰ গুইজানৰ অশোকনগৰ নিবাসী গোবিন্দ চন্দ্ৰ মালাকাৰ দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা লোকজনে চিকিৎসাৰ বাবে গৈছিল মুম্বাইলৈ 12 মেত মুম্বাইৰ পৰা অসমলৈ উভতি আহিছিল মালাকাৰ লোকজনৰ লগত আছিল তেওঁৰ পত্নী আৰু পুত্ৰ কিন্তু মুম্বাইৰ পৰা উভতি অহাৰ পিছতে কোভিড-19 পজিটিভ হোৱাত
লোকজনক চিকিৎসা প্ৰদান কৰা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত। অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু কাকুৱালি লয় লোকজনে। বৰ্তমান পজিটিভ কেছ অসমত যি ডিটেকশ্যন হৈছিলে সেই কেছৰ সংখ্যা 104লৈকে বৃদ্ধি পাইছে। আজি ৰাতিপুৱাই এটা নগাঁও আৰু এটা যোৰহাটত পজিটিভ কেছ আহে। গতিকে আজিৰ দিনটোত এই মুহূৰ্তলৈকে আমি 4টা পজিটিভ কেছ আমি পাওঁ। আজি ৰাতিপুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অত্যন্ত দুৰ্ভাগ্যজনকভাৱে আমাৰ এগৰাকী পেচেণ্ট গোবিন্দ চন্দ্ৰ মালাকাৰ, যাৰ 71 বছৰ হৈছিল, তেখেতৰ পৰলোকপ্ৰাপ্তি হয়। প্ৰাইমেৰিলি কজ অফ দ্য ডেথ ইজ কেঞ্চাৰ। তেখেতৰ লাংখন একেবাৰে বেয়া হৈ আছিলে আৰু ছাৰ্ভাইভেল তেখেতৰ একেবাৰে খুব কম আছিলে, লগত কোভিড আছিলে। গতিকে আমি ডেথটো কেঞ্চাৰ ডেথ অফ ৰিজন কেঞ্চাৰ উইথ কোভিড আমি এই ধৰণে ডক্টৰসকলে কৈছে। ইফালে অসমত দেওবাৰে কৰোনাত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছত সোমবাৰে নতুনকৈ যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰীক্ষাগাৰত ধৰা পৰিল 4জন লোকৰ দেহত কোভিড-19 পজিটিভ। আক্ৰান্ত এজন নগাঁৱৰ চুতৰুপহীৰ 20 বছৰীয়া যুৱক আজিজুল হক ৰহমান। আক্ৰান্ত আনজন তিতাবৰৰ মধুপুৰৰ 20 বছৰীয়া যুৱক সুদীপ বুঢ়াগোহাঁই আৰু আক্ৰান্ত আন দুজন গোলাঘাটৰ। তিতাবৰ আৰু চুতৰুপহীৰ 2 যুৱক আহিছিল চেন্নাইৰ পৰা। চুতৰুপহীৰ আজিজুল হক ৰহমান 15 মে'ত বিশেষ ৰেলেৰে আহি উপস্থিত হৈছিল নগাঁৱত। তাৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ অন্তত জুৰিয়াৰ কদমনি টাউন হাইস্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল আজিজুলক। নগাঁৱৰ আজিজুল হক ৰহমান আৰু এইমাত্ৰই যি গোলাঘাটত মই কৈছিলোঁ যে 2জন পজিটিভ হৈছে, সেই উৎপল বৰা আৰু ৰূপম বৰা, 2জনে, এজনৰ বয়স 28 বছৰ, এজনৰ বয়স 23 বছৰ। এই গোটেইকেইটা কেছে আণ্ডাৰ কোৱাৰেণ্টাইন, অৰ্থাৎ আমি জানিছিলোঁ যে এওঁলোকৰ সম্ভাৱনা আছে, কোৱাৰেণ্টাইনত ৰখা হৈছিলে আৰু গোটেইকেইটা কেছ কোৱাৰেণ্টাইন এনভাইৰনমেণ্টৰ পৰা আমি পোৱা কাৰণে আমি বহুত বেছি পেনিক হোৱাৰ প্ৰয়োজন নাই। কাৰণ বৰ্তমানলৈকে অসমৰ বাহিৰৰ পৰা যিমান মানুহ আহিছে তাৰ ভিতৰত এই কেছখিনি পোৱা গৈছে, কিন্তু আমাৰ কোৱাৰেণ্টাইনৰ কাম খুব ভাল চলি থকা কাৰণে এই গোটেই কেছকেইটা কোৱাৰেণ্টাইন চেণ্টাৰৰ চাৰিসীমাৰ ভিতৰতে আমি পাব পাৰিছোঁ। সোমবাৰে আজিজুলৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰাৰ পিছতে নগাঁৱৰ প্ৰশাসনৰ লোকে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰে আজিজুল হক ৰহমানক। ইফালে আক্ৰান্ত তিতাবৰৰ সুদীপ বুঢ়াগোহাঁই চেন্নাইৰ পৰা আহিছিল 16 মে'ত। যুৱকজনক যোৰহাটৰ হোটেল আৰ্ল গেট কোৱাৰেণ্টাইন কৰা হৈছিল। সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কোভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছে সুদীপ বুঢ়াগোহাঁই। যুৱকজনক ৰখা হোটেলৰ কক্ষটো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। গোলাঘাটৰ আন 2জন আক্ৰান্ত ক্ৰমে ৰূপম বৰা আৰু উৎপল বৰা, দুয়োৰে ঘৰ সৰু পথাৰৰ চৰাইবাহীত। চেন্নাইৰ পৰা অসমলৈ আহিছিল এই 2জন যুৱকো। কহৰাৰ অৰণ্য পৰ্যটন নিবাসত দুয়োকে কৰা হৈছিল কোৱাৰেণ্টাইন। নতুনকৈ এই 4 আক্ৰান্তৰে 104জনলৈ বৃদ্ধি অসমত কৰোনা আক্ৰান্তৰ সংখ্যা। কিন্তু বহিৰাজ্যৰ পৰা উভতা ইজনৰ পাছত ইজন লোকৰ দেহত মহামাৰী কৰোনাৰ অৱস্থিতি ধৰা পৰা ঘটনাই বৃদ্ধি কৰিছে ৰাজ্যবাসীৰ বাবে প্ৰত্যাহ্বান। যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰা আৰু নগাঁৱৰ পৰা কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ
উভতি আছো বিৰতিৰ পাছত বহিৰাজ্যৰ পৰা অসমলৈ উভতা শ্ৰমিকসকললৈ বাম্পাৰ অফাৰ আগবঢ়াইছে ৰাজ্য চৰকাৰে এমজি এনৰেগা আঁচনিৰ জৰিয়তে উপকৃত হ'ব শ্ৰমিকসকল ইয়াৰ উপৰিও 213 টকালৈ বৃদ্ধি কৰা হৈছে জব কাৰ্ডৰ দৈনিক মজুৰি বহিৰাজ্যৰ পৰা উভতা শ্ৰমিকলৈ বিশেষ অফাৰ এমজি এনৰেগাৰ জব কাৰ্ডৰে হ'ব পাৰিব সংস্থাপিত জব কাৰ্ডৰ দৈনিক মজুৰি 213 টকালৈ বৃদ্ধি এসপ্তাহৰ ভিতৰত জব কাৰ্ড পাব শ্ৰমিকে লকডাউন বহিৰাজ্যত আবদ্ধ লাখ লাখ অসমৰ লোক আবদ্ধ অসমৰ শ্ৰমিক এতিয়া শিথিল হৈছে লকডাউন ৰাজ্যলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে বহিৰাজ্যত কৰ্তব্যৰত লোকসকল পিছে লকডাউনত নিবনুৱা হোৱা এইসকল অসমীয়াক কেনেকৈ সংস্থাপিত কৰিব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এক পৰিকল্পনা যুগুত কৰিছে ৰাজ্য চৰকাৰে এই হিচাপত অসমলৈ ঘূৰি অহা শ্ৰমিকসকলক মজুৰি ভিত্তিক কৰ্মসংস্থাপন কৰা হ'ব বুলি সোমবাৰে সদৰি কৰে পঞ্চায়ত তথা গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী নৱকুমাৰ দলে যে বাহিৰৰ পৰা আহি থকা ল'ৰা ছোৱালীসমূহ অলপ এৱাৰনেছটোৰ কাৰণে আমি মানে যে জব কাৰ্ডৰ মাধ্যমেদি যে এতিয়া 213 টকা হ'ল আৰু জব কাৰ্ডৰ কামখিনি ইমান জটিল কামো নহয় গতিকে এইখিনি যে আমি ফ'কাছ কৰা ৰাখাৰ কাৰণে যাতে কোনোবাই যাতে আহিয়ে যাতে কৰ্মবিমুখ নহয় ঘৰখনত এতিয়া ফ্ৰাষ্ট্ৰেশ্যন হৈ আছে ল'ৰা ছোৱালীখিনি যাতে আহিয়ে যাতে হোম কোৱাৰেণ্টাইনেও যদি হয় বা কোৱাৰেণ্টাইনে থাকে ওলাই আহিয়ে যাতে জব কাৰ্ডখন পাই এটলিষ্ট মানে এই এনচিয়ৰ হয় যে কি মই কিবা আছিল এটলিষ্ট কাম এটা কৰা মোৰ গাঁওখনত মই কাম এটা কৰিব পাৰিম অসমৰ বাহিৰত কোনে কি কাম কৰিছিল আৰু তেওঁলোকৰ ঘৰ কোন পঞ্চায়তৰ অধীনত সেইবোৰক সামৰি ৰাজ্য চৰকাৰে এক তালিকা প্ৰস্তুত কৰিছে এই তালিকাৰ মতে মজুৰি ভিত্তিত শ্ৰমিকসকলক কৰ্মসংস্থাপন দিব যোৱা 24 এপ্ৰিলৰ পৰা এতিয়ালৈকে আমি প্ৰায় 12.5 লাখ আমি মানে তেখেতলোকক দিবলৈ সক্ষম হৈ পিনে আমি 28.5 কোটি টকা আমি এই কেইদিনৰ ভিতৰত লকডাউন খোলাৰ পিছতে আমি দিয়াৰ কাৰণে এতিয়া কৰ্মদিন দিছোঁ আৰু আমি মজুৰি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ উল্লেখযোগ্য যে বিগত 24 এপ্ৰিলৰ পৰা এমজি এনৰেগা আঁচনিৰ জৰিয়তে 6261টা পৰিয়ালে নতুনকৈ জব কাৰ্ড লাভ কৰিছে বুলি সদৰি কৰে মন্ত্ৰী নৱকুমাৰ দলে বিভাগটোৱে এই কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিলে নিশ্চয় উপকৃত হ'ব বহিৰাজ্যৰ পৰা অহা ৰাজ্যৰ যুৱকসকল কেমেৰাত অঞ্জন ডেকাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুখীয়াৰ ধনলুটি আৰক্ষীৰ জালত পৰিছে খণ্ড উন্নয়ন বিষয়া পঞ্চায়ত সচিব ৱাৰ্ড সদস্যৰ লগতে এজেণ্ট হিতাধিকাৰী ভুৱা তালিকা প্ৰস্তুত কৰি লাখ লাখ টকা লুট কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কামৰূপৰ গৰৈমাৰীৰ বিডিঅ'ৰ লগতে পঞ্চায়তৰ সচিব আৰু সদস্য দৰিদ্ৰৰ ধনলুটি আৰক্ষীৰ জালত খণ্ড উন্নয়ন বিষয়া পঞ্চায়ত সচিব ৱাৰ্ড সদস্যৰ লগতে সমবায় এজেণ্টকো গ্ৰেপ্তাৰ লকডাউনৰ সময়ত দৰিদ্ৰ লোকলৈ চৰকাৰে দিয়া অনুদান লুটাৰ অভিযোগ উঠিছিল দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিডিঅ' জয়নাল হুছেইনৰ বিৰুদ্ধে 1000 টকাৰ অনুদান প্ৰদানৰ বাবে জয়নাল হুছেইন এণ্ড কোম্পানীয়ে যধে-মধে প্ৰস্তুত কৰিছিল হিতাধিকাৰীৰ তালিকা এই কাণ্ডত বিডিঅ' জয়নালৰ সহযোগী আছিল টুক্ৰাপাৰা আৰু জোৰশিমলু পঞ্চায়ত সচিব সিকান্দৰ আলী সমবায় এজেণ্ট ৰমজান আলী আৰু এগৰাকী ৱাৰ্ড সদস্য হিতাধিকাৰীৰ ভুৱা তালিকা প্ৰস্তুত কৰি জয়নাল হুছেইন বাহিনীয়ে লুণ্ঠন কৰিছিল লাখ লাখ টকা এই অভিযোগৰ আধাৰতেই ছয়গাঁও থানাত 401/2020 নম্বৰত ৰুজু হৈছিল এটা গোচৰ সেই গোচৰৰ আধাৰতেই অভিযান চলাই দেওবাৰে মাজনিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বিডিঅ' জয়নাল হুছেইনক সমান্তৰালকৈ আৰক্ষীৰ জালত পৰিল পঞ্চায়ত সচিব সিকান্দৰ আলী সমবায় এজেণ্ট ৰমজান আলী আৰু এগৰাকী ৱাৰ্ড সদস্য বিডিঅ' জয়নাল হুছেইন এণ্ড কোম্পানীক জেৰা চলাই কামৰূপ আৰক্ষীয়ে সন্ধান কৰিছে দৰিদ্ৰৰ ধন লুটা চক্ৰটো শীঘ্ৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে দক্ষিণ কামৰূপৰ বহুকেইগৰাকী খণ্ড উন্নয়ন বিষয়াৰ লগতে পঞ্চায়ত প্ৰতিনিধি কুন্তলীৰ পৰা আবুল কালাম আজাদ নিউজ 18 অসম নৰ্থ ইষ্ট ৰিলায়েন্স জিঅ'ৰ বাবে আন এক ভাল খবৰ জেনেৰেল আটলাণ্টিকে জিঅ'ত বিনিয়োগ কৰিছে 6,598,038 কোটি টকা বহুজাতিক প্ৰতিষ্ঠান জেনেৰেল আটলাণ্টিকৰ এছিয়া মহাদেশত এইটো হৈছে সৰ্বাধিক বিনিয়োগ এমাহতকৈ কম সময়ত বিশ্বৰ শীৰ্ষস্থানীয় প্ৰযুক্তি বিনিয়োগকাৰী বহুকেইটা প্ৰতিষ্ঠানে
কোটি কোটি টকা বিনিয়োগ কৰিছে জিঅ'। ইয়াৰ ভিতৰত অন্যতম ফেচবুক, চিলভাৰ লেক, পাৰ্টনাৰ, ভিষ্টা ইকুইটি আৰু জেনেৰেল আটলাণ্টিক। শীৰ্ষস্থানীয় বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহে জিঅ'ত বিনিয়োগেৰে ভাৰতবৰ্ষত এখন ডিজিটেল সমাজ গঢ়াৰ বাবে সহযোগ কৰিছে। এই বিনিয়োগে ভৱিষ্যত প্ৰজন্মৰ ছফ্টৱেৰ প্ৰডাক্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰূপে জিঅ'ক প্ৰতিষ্ঠিত কৰাত সহায় কৰিব। বিশ্বত কোভিড-19 সংঘাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ বিনিয়োগে শক্তিশালী কৰিছে জিঅ'ক। ভাৰতীয় বিশাল বজাৰখন ৰন্ধে ৰন্ধে উপলব্ধি কৰে জিঅ'ই। সেইবাবে বিশ্বৰ বিনিয়োগকাৰীসকলৰ আকৰ্ষণ বৃদ্ধি পাইছে জিঅ'লৈ। বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰীসকলে জিঅ'ৰ দীৰ্ঘকালীন শ্বেয়াৰ হোল্ডাৰ হৈ পৰিছে, কাৰণ জিঅ'ৰ প্ৰযুক্তি আৰু বিভিন্ন প্লেটফৰ্মৰ অনন্য সংমিশ্ৰণ। এনে সুবিধা বিশ্বৰ আন কোনো প্ৰতিষ্ঠানত উপলব্ধ নহয়। কৰোনা প্ৰতিৰোধৰ বাবে জনজাগৰণ সৃষ্টিৰ বাবে আগবাঢ়ি আহিল ৰাজ্যৰ আগশাৰীৰ খেলুৱৈসকল। গীতৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰিলে খেলুৱৈসকলে। আৰু এই ভিডিঅ' এলবামটো আজি উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সফল এদিন মনৰে বিশ্বাস প্ৰাণৰে উৎসাহ আমি হম হমে সফল এদিন हम होंगे कामयाब हम होंगे कामयाब हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा होंगे कामयाब एक दिन We shall overcome we shall overcome we shall overcome someday oh deep in my heart shall overcome someday हम होंगे कामयाब हम होंगे कामयाब हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन সফল এদিন মনৰে বিশ্বাস প্ৰাণৰে উৎসাহ আমি হম হমে সফল এদিন होगी शांति चारों ओर होगी शांति चारों ओर होगी शांति चारों ओर एक दिन ओ मन में है विश्वास पूरा शांति चारों ओर एक दिन we shall overcome someday আমি হম হমে চতুৰ্থ পৰ্যায়ৰ লকডাউনত বহু ক্ষেত্ৰত কৰা হৈছে শিথিলতা। বিশেষকৈ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত 100% কৰ্মচাৰীয়ে কাম কৰাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। চৰকাৰী সিদ্ধান্তক আদৰণি জনাইছে চৰকাৰী কৰ্মচাৰীসকলে। চৰকাৰৰ সিদ্ধান্তক আদৰণি চৰকাৰী কৰ্মচাৰীৰ। প্ৰয়োজন সাপেক্ষে অভাৰটাইম কৰিবলৈ সাজু কৰ্মচাৰী। দেশত অন্ত পৰিল তৃতীয় পৰ্যায়ৰ লকডাউন। লগে লগে সোমবাৰৰ পৰা আৰম্ভ হ'ল চতুৰ্থ পৰ্যায়ৰ লকডাউন। পিছে প্ৰথম, দ্বিতীয় আৰু তৃতীয়তকৈ যথেষ্ট শিথিল কৰা হৈছে এই লকডাউন। পূৰ্বৰ 50% পৰিৱৰ্তে এতিয়াৰে পৰা চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব 100% কৰ্মচাৰী। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত ৰাজ্য চৰকাৰে লোৱা এনে সিদ্ধান্তক আদৰণি জনাইছে চৰকাৰী কৰ্মচাৰীসকলে।
অফিচ কছাৰীৰ পৰা আদি কৰি পৰা ঘৰুৱা পৰুৱা চবতে আমাৰ বহুত ক্ষতি লোকচান হৈছে এইখিনিতো পূৰ কৰিব লাগিব কমচে কম 2 ঘণ্টা বেছিকৈ হ'লেও কৰিব লাগিব চাকৰি এতিয়া হেৰি নহয় কাৰণ কিয় আমাকে দৰমহা দিব চৰকাৰে ক'ৰ পৰা দিব যদি আমি ইনকাম কৰি নিদিওঁ আমি অভাৰটাইম কৰিবলৈ ৰেডি দীৰ্ঘদিন ধৰি ৰাজ্যৰ প্ৰতিটো বিভাগত স্থবিৰ হৈ থকা কাম কাজক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে নিৰ্ধাৰিত সময়তকৈ অতিৰিক্ত সময় কাম কৰিবলৈ সাজু কৰ্মচাৰীসকল চিকিৎসক নাৰ্ছে যিদৰে দেশখনক ৰক্ষা কৰিবলৈ সাজু ঠিক একেদৰে ৰাজ্যৰ অৰ্থনৈতিক ৰক্ষা কৰিবলৈ সাজু কৰ্মচাৰীসকল এই নিয়মখিনি মানি আমাৰ যিটো কাম আমি কৰি যাবই লাগিব কাৰণ বহুত লোকচান হৈছে চৰকাৰৰ গতিকে এই লোকচানবিলাক যিমানখিনি পাৰোঁ আমি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিবই লাগিব যিহেতু ডক্টৰসকলে যদি ফ্ৰণ্টলাইনত থাকি পেলাই আমাৰ এই ৰোগীসকলক দিনে ৰাতি চিকিৎসা কৰিব পাৰে তেতিয়াহ'লে আমিও আমাৰ কৰ্মত অভাৰটাইম কৰিবলৈ ৰেডি আছোঁ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ দৰে সোমবাৰৰ দিনটোত 100% দোকান খুলিল গুৱাহাটী মহানগৰীৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰত 55 দিনৰ পিছত দেখা গ'ল আগৰ দৰে পৰিৱেশ সীমিত গ্ৰাহক যদিও প্ৰতিজন ব্যৱসায়ীয়ে আগৰ অৱস্থা ঘূৰি আহিব বুলি আশাবাদী বেমাৰটো একেবাৰে ঘুচি নাযায় লাহে লাহে খোলাটোহে ভাল হ'ব মানুহটো সাৱধান হৈ থাকিব লাগিব সেইটোৱে ভাল কাৰণ পইচাওতো লাগে না বহি থাকিলে খালি নহয় ক'ৰবাত বজাৰ খুলিলেহে ভাল লাগে এনেদৰেই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ প্ৰথম দিনটোত দেখা গ'ল নতুন পৰিৱেশ শংকা আৰু আতংকৰ মাজতেই যেন উভতি আহিছে পূৰ্বৰ পৰিৱেশ কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউন অব্যাহত থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ উল্টন চাহ বাগিচাত বাঘৰ আতংক দীৰ্ঘদিন ধৰি এই অঞ্চলটোৰ সন্ত্ৰাসৰ সৃষ্টি কৰি থকা এটা নাহৰ ফুটুকি আজি পুৱাৰ ভাগত ডিব্ৰুগড় আঞ্চলিক বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয় এই পিঞ্জৰাবদ্ধ বাঘটোৱে চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰত থকা পোহনীয়া পশুধন ভক্ষণ কৰি অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল আজি পুৱাৰ ভাগত বন বিভাগে নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ কৰি জয়পুৰ বনাঞ্চলত মুকলি কৰি দিয়ে আমাৰ এই বিক্ৰম চেঁচা উইলটনত আজিলৈকে এইটো 35 নম্বৰ আমি বাঘটো আমি ৰেস্কিউ কৰিছোঁ উদ্ধাৰ কৰা হৈছে বেছিকেলি নহ'লে ইয়াত গৰু ছাগলী খাই হেৰি কৰে ৰাইজে কেতিয়াবা ৰাইজৰ হাতত মৃত্যুৰ মুখতো পৰে বহুত জেগাত কিন্তু আমাৰ ইয়াত স্বীকৃতিপ্ৰাপ্ত যিটো আমাৰ বন বিভাগৰ স্বীকৃতিপ্ৰাপ্ত আমাৰ লাইচেন্স থকা আমাৰ কেজ আছে সেই কেছখিনি জেগা জেগাই বহোৱা হয় আৰু যেতিয়াই আমি দেখোঁ যে যোন জেগাত আমাৰ ওলাইছে সেইখিনিত আমি পিঞ্জৰা পাতোঁ আৰু বাঘটো উদ্ধাৰ কৰি বন বিভাগক লগে লগে খবৰ দিয়া হয় আৰু বন বিভাগ আহি বাঘটো উদ্ধাৰ কৰি লৈ যায় মহানগৰীৰ ভূতনাথ শ্মশানত এক উত্তপ্ত পৰিস্থিতি শেষকৃত্য সম্পন্ন কৰাত বাধা স্থানীয় লোকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা গোপিন্দ মালাকৰ মৃতদেহ সৎকাৰত বাধা আজি জিএমচিএছত মৃত্যু হৈছিল কেঞ্চাৰ আৰু কৰোনাত আক্ৰান্ত হোৱা এই লোকজনৰ মৃতদেহ ভূতনাথত হাজিৰ কৰাৰ পিছতে প্ৰতিবাদ কৰিবলৈ ওলাই আহে গাঁওখনেও পৰিস্থিতি বেয়া হোৱা শ্মশানত উপস্থিত হয় প্ৰশাসনিক বিষয়া ভূতনাথৰ পৰিৱৰ্তে আন স্থানত সৎকাৰ কৰিবলৈ প্ৰশাসনত দাবী ৰাইজৰ প্ৰতিবাদত প্ৰশাসনে ঘূৰাই নিলে মৃতদেহ বৰ্তমানত থিৰাং হোৱা নাই ক'ত সম্পন্ন কৰা হ'ব শেষকৃত্য CBSE বাকি থকা পৰীক্ষাৰ দিন ঘোষণা দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'ব 1 পৰা 15 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ'ব 1 পৰা 11 জুলাইৰ ভিতৰত কৰোনা মহামাৰীৰ বাবে স্থগিত ৰাখিছিল পৰীক্ষা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে আজি এই ঘোষণা কৰিছে পুনৰবাৰ জনাইছো CBSEৰ বাকি থকা পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'ব 1 পৰা 15 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা হ'ব 1 পৰা 11 জুলাইৰ ভিতৰত কৰোনা মহামাৰীৰ বাবে যেহেতু পৰীক্ষা স্থগিত ৰখা হৈছিল সেই কথা ইতিমধ্যে আমি জনাইছো আৰু আজি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে কৰিছে এই ঘোষণা আৰু দিনটো শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতি